নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল। পটককৈ আহিলোঁ আপোনালোকৰ ওচৰত কথা কেইটামান ক'বলৈ। আৰু বৰ্তমান মই আজি দেওবাৰ, মই এতিয়া আহি পাইছোঁহি বেবেজীয়া। আৰু বেবেজীয়া আহিছোঁ দেউতাক প্ৰথমতে চুলি দাড়ি কাটি অকণমান মানুহৰ ৰূপটো কৰি ল'বলৈ আহিছোঁ। আৰু এইখনতে এয়া এতিয়া দেখা পাইছে মই বেবেজীয়াত উপস্থিত হ'লোহি আৰু দেউতাক ধুনীয়াকৈ চেলুনত বহুৱাই থৈ আহিছোঁ। দাড়ি চুলি কাটি অকণমান মানুহটো প্ৰথমতে চাফা চিকুণ কৰি মেডিকেললৈ লৈ যাম। দেউতাই কথা কেইটাহে কৈ থাকিব পাৰিছে, বহুত অসুস্থতা। আৰু এষাৰ কথা কওঁ আপোনালোকক, এনেকুৱা ল'ৰা থকাতকৈ, বিশেষকৈ ল'ৰা বুলি কৈছোঁ, এনেকুৱা ল'ৰা থকাতকৈ মৰি যোৱাই ভাল। মই নিজৰ হ'লেও সঁচা কথাটো ক'ম। আজি মা দেউতাই, বিশেষকৈ মই ছোৱালী জন্ম হ'লো কাৰণে আজি মা দেউতাৰ কাৰণে মই এতিয়া কান্দিব লগা হৈছে। মই অনুভৱ কৰিছোঁ এনেকুৱা এটা ধুমকেতু মোৰ মূৰত পৰিছেহি। মই গৈছিলোঁ শ্বিলং আৰু ডিকু দেহাক ফুৰালোঁ, থাকিম বুলি ভাবিছিলোঁ 4-5 দিন। কাৰণ মোৰ মানুহৰ ঘৰৰ কাকু মাইনাহঁতেও কৈছে মা গৈছা যেতিয়া তাক ভালকৈ দেখাই আনিবা। তালৈ যাওঁতে মোক ইমান মিছা কথা কৈ ফাঁকি কৰি পেলাই ফোন কৰিলে। তাৰপিছত এনেকুৱা বুলি তেনেকৈ ফোন কৰিলে। ফোন কৰাৰ পাছত যিহেতুকে আজি দেওবাৰ অকণমান দেৰিলৈকে শুই আছোঁ। আৰু শুই থাকোঁতেই যেতিয়া ঘৰত অকণমান হুলস্থুল শুনিলোঁ, চিঞৰ বাখৰ শুনিলোঁ, তেতিয়া মই সাৰ পালোঁ। তাৰপিছত মোৰ মানুহজনে কৈছে এনেকুৱা দেখোন কথা, দেখা পাইছোঁ দেউতা তেজেৰে ৰাঙলী হৈ আছে। আৰু লগে লগে মই দেওৰক ফোন কৰিলোঁ, আমাৰ ডিকু দেউতাক ফোন কৰা নাই, চিঞৰিছোঁ। কাৰণ ডিকু মোৰ লগতে শুই আছে, মানুহজন কাকু কাকুহঁতক উঠোৱাই নাই তেতিয়াকৈ, ৰাতিপুৱাতে। আৰু তাৰপিছতে মই ডিকু দেহাৰ দেউতাকক বোলো ভাইটিও এইফালে আহ। কাৰণ মই তেনেকুৱা পৰিস্থিতি আমাৰ ঘৰত হোৱাও নাই। আমাৰ বিশেষকৈ মই বিয়া হোৱা ঘৰখনৰ কথা কৈছোঁ, মোৰ স্বামীৰ ঘৰৰ কথা কৈছোঁ। তাৰপিছতে মই ক'লোঁ বোলো ভাইটি চিঞৰিলোঁ, সিহঁত সিফালৰ পৰা আহিলে। তাৰপিছত এফালৰ পৰা মই দেউতাক তেনেকৈ মলম চলম সানিলোঁ। তাৰপিছত দেউতাই কথাখিনি মোৰ সাহসত সকলোখিনি কথা কৈ দিলে। বিশেষকৈ মোৰ সাহসত মই যেতিয়া দম দিছোঁ তেতিয়া মোক গোটেই কথাখিনি কৈ দিলে যে আইজনী এনেকুৱা কথা। এতিয়া শুনক, নিজৰ পিতৃৰ মাতৃৰ পইচা এনেকৈ ইমান আত্মসাৎ কৰিবলৈ কিয় লাজ নাপায়নে বাৰু? নিজৰ পিতৃ মাতৃৰ টকা, পিতৃ মাতৃৰ বৃদ্ধা অৱস্থাত ভালকৈ চোৱা চিতাটোৱে মেইন দায়িত্ব। কিন্তু সেই পিতৃ মাতৃৰ পইচা মাৰপিট কৰি যেতিয়া পুত্ৰই লৈ যায়, আৰু ATM-ত দেউতাৰ বহুত পইচা আছিলে। এতিয়া মই ATM দেউতাৰ লগত আহি চেক কৰিছোঁ, মাত্ৰ 200 টকা আছে। লাখ টকাৰ ভিতৰত মাত্ৰ 200 টকা আছে। মই এই ভিডিঅ'টো বনোৱা এটা কাৰণ আছে, কাৰণ বহুতে ভুল বুজি থাকিবতো, সেইকাৰণে মই বনাইছোঁ। মোক দেউতা মাৰ পইচা মোক বেজিৰ আককণৰ সমানো নালাগে, কিন্তু মোৰ দায়িত্ব আছে, মা দেউতাক চোৱা দায়িত্ব আছে। কিছুমান কথাৰ কাৰণে মই ঘৰত নাযাওঁ, মোৰ বুকুখন কঁপি আহে কিছুমান দৃশ্য দেখিলে। কিন্তু সেইখিনি আহি এতিয়া মোৰ ঘৰত একো প্ৰব্লেম নাই, মোৰ ল'ৰা ছোৱালীৰ লগত একো প্ৰব্লেম নাই, মোৰ বিশেষকৈ মোৰ পৰিয়ালৰ লগত কাৰো লগত মোৰ একো প্ৰব্লেম নাই। কিন্তু প্ৰব্লেমটো ক'ৰ পৰা হ'ল জানে? মোৰ মা ঘৰখনৰ পৰা মোৰ বহুত প্ৰব্লেম। এতিয়া দেউতাৰ যিটো অৱস্থা, মাৰ যিটো অৱস্থা, মই মাক কেনেকৈ আনো সেইটো ভাবি আছোঁ। আৰু কি কথা কি বতৰা সেইখিনি বাৰু মই আপোনালোকক জনাম। কিন্তু মই বৰ নিৰুপায় হৈছোঁ। এতিয়া ধৰক ময়ো মানুহজনী বেমাৰী, আৰু মা দেউতাক যদি একেবাৰে মোৰ লগত, এতিয়া দেউতাই মোৰ ওচৰৰ পৰা কেতিয়াও নাযায়, গতিকে মাও মোৰ ওচৰৰ পৰা নাযাব। মাকো বহুতখিনি টৰ্চাৰ কৰিহে ৰখা হৈছে। কিন্তু মই এটা কথা কৈছোঁ, এতিয়া যদি মই মোৰ লগত দেউতাক ৰাখোঁ, এই ভিডিঅ'টো এটা কাৰণেই সাক্ষী হৈছে, দেউতাক ৰাখিলে কোনেও যাতে মোক এটাও যাতে বিৰূপ মন্তব্য দিব নোৱাৰিব। কাৰণ দেউতাৰ মুখেৰে আপোনালোকে শুনিব দেউতাৰ দাঁতকেইটা নাই, আৰু দেউতাৰ দাঁতকেইটা নাই কাৰণে স্পষ্টকৈ কথাবিলাক দেউতাৰ মুখত আপোনালোকে শুনা দেউতাই ক'ব নাজানিব। এতিয়া মই একে চুলিত ৰং কৰি দিব দিছিলোঁ, বোলো যেনেকুৱা অৱস্থা হৈ আহিছে, দেউতাৰ চুলিত ৰং কৰিলে বোলে ইনফেকশ্যন হয়, সেইকাৰণে চুলিত ৰং নকৰে। বাকী দাড়ি চুলি চব কাটিব দিছোঁ। আৰু এতিয়া চব কাপোৰ, খালী লং পেণ্টটো পিন্ধি আছে তেজেৰে ৰাঙলী, গোটেই গাত ক'লা তেজ, মৰা তেজ। এতিয়া মেডিকেল লৈ যাওঁ, আৰু লগতে সকলোখিনি দেউতাক কিনি দিব লাগিব, সকলোখিনি। কাৰণ মই এতিয়া ঘৰলৈ সেইবিলাক বস্তু আনিবলৈ যোৱা ডাঙৰ এখন সংঘাত হ'ব। লাজ লাগিছে এনেকুৱাখিনি কটা। কোন ল'ৰা ছোৱালীয়ে বাৰু নিজৰ পিতৃ মাতৃৰ পইচা এনেকৈ আত্মসাৎ কৰে হা? গতিকে মই এই ভিডিঅ'টোৰ যোগেদি কৈছোঁ, মোৰ ঘৰততো বাৰু কোনোদিন প্ৰৱেশ নিষেধ, বেয়া কাম কৰা মানুহ মোৰ ঘৰত আহিব নোৱাৰে, বছ এটাই কথা। আৰু এতিয়া দেউতাৰ দায়িত্ব মই লৈছোঁ, যিমানখিনি পাৰোঁ মই চাই লওঁ। প্ৰচেছ কিছুমানো আছে, মই একেবাৰে চাই কৰি লওঁ দেউতাৰো ক'ব আপোনালোকক। বাকী মোৰ পৰিয়ালৰ লোক আছে, গোটেই পৰিয়ালৰ লোক গোট খাইছে।
কাৰণ নহ'লে মই ফেচালত পৰিমতো, প্ৰব্লেমত পৰি যাম। সেইকাৰণে বহুত দুখত এই ভিডিঅ'টো বনাইছোঁ, বহুত দুখত। আৰু দেউতাক মাক যিমানে বেয়া নহওক কিয়, সন্তানৰ হয়নে নহয়, মাক দেউতাক যিমানে বেয়া নহওক কিয়, মানে কেতিয়াও এনেকুৱাখিনি কৰিব নালাগে। এতিয়া দেউতাই মোক কৈছে, আইজনী মোৰ ATMটো বচোন, কাৰণ পইচা পাতিও কথা আছে বোলো, তই সেইটো মই মাতো দে, টেনশ্যন ল'ব নালাগে। তাৰপিছতে মই মিনি ষ্টেটমেণ্ট মাৰিলোঁ, চালোঁ, কালি দিনটোতে 50,000 টকা ট্ৰেন্সফাৰ কৰিছে। খালি পইচাক লৈ কাজিয়া, আমাৰ ছোৱালীক লৈ নহয়, আমাৰ ল'ৰাকেইটাই খালি দেউতাৰ পইচাক লৈয়ে এনেকৈ নাতি পুতিলৈকে আৰু নাতি পুতিলৈকে খালি দেউতাৰ পইচাখিনি লৈয়ে মানে কাজিয়া পেচাল খোৱা কামোৰা। গতিকে মই এই ভিডিঅ'টোৰ যোগেদি কৈছোঁ, এইখিনি বয়সত মোৰ ওচৰলৈ গতিয়াই পঠিয়াই দিলে হয়, গটাই মাৰি পঠাই দিলে দেউতাক, কিন্তু পইচা তোহোঁতে খাবলৈ কেনেকৈ লাখ লাখ টকা নি পেলাই মানুহটোক এনেকৈ এতিয়া ৰাস্তাত দলিয়াই দিলি, আৰু সেই দায়িত্ব এতিয়া মই ল'ব লগা হৈছে, হয়নে নহয়, মই ল'ব লগা হৈছে। গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল, বহুত দুখত কৈছোঁ, এইখিনি সময়ত পিতৃ মাতৃক শুশ্ৰূষা কৰিবলৈ পোৱাটো এটা বহুত সৌভাগ্যৰ কথা। গতিকে মই সেইখিনিকে শিৰত পাতি লৈছোঁ, আৰু আপোনালোকক মই দেখাবলৈ লাজ নকৰোঁ, সকলোখিনি আপোনালোকক দেখাম দেই। এতিয়া দেউতাক মানে তাত থৈ আহি পেলাইহে মই ভিডিঅ'টো ইয়াত বনাইছোঁহি। বহুত দুখ লাগিছে, বাকী দেখাই আছোঁ ৰ'ব।